নমস্কাৰ। এসময়ত অসমত যাত্ৰা মানেই আছিল কেৱল সময় অপচয়। বোকা মাটি, উখুৰা মুখুৰা ৰাস্তা, ঘণ্টাৰ পিছত ঘণ্টা গাড়ীৰ দীঘলীয়া লাইনে মানুহক যথেষ্ট আমনিদায়ক কৰি তুলিছিল। যথেষ্ট সময়ে মানুহক গন্তব্যস্থলীলৈ গৈ পাওঁতে যথেষ্ট মনত কষ্ট অনুভৱ কৰাইছিল। অফিচ কাছাৰীলৈ গৈ পাওঁতে মানুহৰ যথেষ্ট সময় অপব্যয় হৈছিল। আজিৰ অসম সলনি হৈছে অসমৰ সময়। নতুন নতুন মজবুত অভাৰব্ৰিজে মানুহৰ মনলৈ শক্তিও কঢ়িয়াই আনিছে। এতিয়া আৰু যাতায়াতৰ কাৰণে বেছি সময় ৱেইট কৰিব নালাগে। বহুত সময় এতিয়া আমি অপেক্ষা কৰি থাকিব নালাগে চিটি বাছৰ বাবে। এতিয়া ৰেলৰ যাত্ৰাই হওক বা গাড়ীৰ যাত্ৰাই হওক, সকলোবিলাকেই অতি সুন্দৰ। যেতিয়া বাট পথ সুচল হয়, তেতিয়া ভাল হয় ব্যৱসায় বাণিজ্য। আৰু লগে লগে আগবাঢ়ে শিক্ষা, সমাজ, আৰু লগে লগে আগবাঢ়ে আমাৰ অসমৰ পৰ্যটন। এয়াই হৈছে সোণৰ অসম। নতুন পথ, নতুন আশা আৰু নতুন গন্তব্য। এয়াই হৈছে বিকশিত অসম, অগ্ৰগামী অসম। ধন্যবাদ।